ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে গোগামুখৰ দৈনিক বজাৰ গৃহ। কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজাৰ গৃহটো পৰিচালনাৰ বিসংগতিৰ বাবে আৱৰ্জনাস্থলীত ৰূপান্তৰিত হোৱাৰ অভিযোগ। একাংশ ব্যৱসায়ীয়ে বজাৰ গৃহটোত জাবৰ জোথৰ পেলাই সৃষ্টি কৰিছে অস্বাস্থ্যকৰ পৰিৱেশৰ। বজাৰৰ কদৰ্যময় পৰিৱেশৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে গ্ৰাহকসকলো। মৎস্য বিক্ৰীৰ স্থানৰ সমীপতেই ৰাসায়নিক সামগ্ৰী বিক্ৰী প্ৰতিষ্ঠানক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত সবিশেষ জনাব গোগামুখৰ সাংবাদিক জিতু ৰাজকোঁৱৰে। মই এই মুহূৰ্তত উপস্থিত আছোঁ গোগামুখ দৈনিক বজাৰ এতিয়া দেখা গৈছে এক কদৰ্যময় পৰিৱেশে এক দুৰ্গন্ধময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগে দেখাব এইদৰে মাছৰ যি কাৰ্টুন, মাছৰ বাকলি, যিহেতু ব্ৰইলাৰ মাংসৰ যিহেতু পেটুসমূহ ইয়াৰ ওপৰতে পেলোৱাৰ ফলতে পেচাব কৰাৰ ধৰণৰ এক অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ পাছত কিন্তু জিলা পৰিষদে কিন্তু ধেমাজি জিলা পৰিষদে যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে সেইটো ধৰণৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। ক'ব লাগিব গোগামুখ জিলা পৰিষদৰ যি নেত্ৰী আছে সেই নেত্ৰীগৰাকীয়েও এই ধৰণৰ যিসমূহ চোৱা চিতা কৰিব লাগিছিলে সেই চোৱা চিতা কৰা পৰিলক্ষিত নহয়। এগৰাকী ছাত্ৰ নেতা আছে, মই তেওঁৰ পৰা জানিব বিচাৰোঁ যিহেতু গোগামুখ দৈনিক বজাৰখনৰ এক কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে, এই সন্দৰ্ভত কি ক'ব? চাওক, এটা কথা স্পষ্ট যে যিখন চৰকাৰে বাৰম্বাৰ তেখেতলোকৰ স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি পিনে তেখেতলোকে শাসনাধিষ্ঠলৈ আহিছিলে আৰু তাৰপিছত সেই শাসনাধিষ্ঠলৈ অহা চৰকাৰখনে কিন্তু স্বচ্ছতাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আমি দিয়াত আমি দেখিবলৈ পোৱা নাই। বিভিন্ন ধৰণৰ আঁচনি তেখেতলোকে ৰূপায়ণ কৰিছে, কিন্তু আঁচনিসমূহ ৰূপায়ণ কৰোঁতে তেখেতলোকে দায়িত্ব শেষ কৰিছে। আমি এটা কথা স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ যে গোগামুখৰ দৈনিক বজাৰখন অসম চৰকাৰে কেইবা লাখ টকাৰো ব্যয় কৰি পিনি দৈনিক বজাৰখন নিৰ্মাণ কৰি দিলে, কিন্তু নিৰ্মাণ কৰি দিয়াৰ পাছত কেনেধৰণে বৈজ্ঞানিক পদ্ধতিৰে এই গোগামুখৰ দৈনিক বজাৰখন সজাই পৰাই তুলিব লাগিছিলে তাৰ ওপৰত তেখেতলোকে গুৰুত্ব দিব লাগিছিলে, কিন্তু তেখেতলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু তাৰ ফলতেই বৰ্তমান গোগামুখৰ যিখন দৈনিক বজাৰ আছে সেই দৈনিক বজাৰখন এটা আৱৰ্জনাৰ স্থল হিচাপে পৰিণত হৈছে। গতিকে আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা গোগামুখৰ দৈনিক বজাৰৰ সভাপতি আৰু সম্পাদকৰ লগতে জিলা প্ৰশাসনক আমি শেষবাৰৰ কাৰণে আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে অতি সোনকালে গোগামুখত অসম চৰকাৰে আবণ্টন কৰা যি মোটা ৰকমৰ ধনেৰে আবণ্টন হোৱা এই দৈনিক বজাৰখন বৈজ্ঞানিক পদ্ধতিৰে পৰিকল্পিত ৰূপত সজাই পৰাই তুলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকে তললৈ গ'লে দেখিব যে একেলগতে মাছৰ বজাৰ আছে, মাছৰ বজাৰ সমান্তৰালভাৱে এখন ৰাসায়নিক দ্ৰব্য বিক্ৰী কৰা এখন দোকান আছে। গতিকে গোগামুখবাসী ৰাইজে অত্যন্ত দুৰ্গন্ধময়, অত্যন্ত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে তেখেতলোকে জীৱন যাপন কৰিবলগীয়া হৈছে। গতিকে আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই পুনৰবাৰ আহ্বান জনাইছোঁ, জিলা প্ৰশাসনলৈ আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে গোগামুখৰ দৈনিক বজাৰখন সুন্দৰ ৰূপত বৈজ্ঞানিক পৰিকল্পিতভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ জিতু ৰাজকোঁৱৰ আমাক সবিশেষ জনোৱাৰ বাবে।